খাবৰ কাৰণে মোক পইচা নালাগে সেইটো মই তোক এক্সট্ৰাকে দিম ৰাজহুৱা টকা নহ'ব ভাই ঠিক আছে জুবিন ক্ষেত্ৰখন নিজাকে বনাও গাড় মাৰি ফিল্ডটোত আহি যাওঁ মই মানে বাদ দে ওলাই যায় ন বেয়া শব্দ ৰখাবই নোৱাৰো নেকি মই ক'লো দেখোন আনস্ক্ৰিপ্টেড হ'ব নালাগে হেৰি কৰো জুবিন ক্ষেত্ৰখন আমি বনাম চবে বনাম আপোনালোক থাকিব আমি বনাম 1 টকাকে দিলেও 1 টকা 2 টকা 1 টকা হয় জীৱনৰ যিমান কামানি আছে চব লগাই দিম আৰু ভিক্টৰ দাস বেইমান নহয় এইটো কথা মনত ৰাখিবি প্ৰত্যেকটা টকাৰ হিচাপ দিম জীৱনৰ যিমান টকা আছে য'ৰ পৰা পাওঁ মাটি বিক্ৰী কৰিম ঘৰ বিক্ৰী কৰিম চালা জুবিন ক্ষেত্ৰ বনাই দিম ঘৰ যিমান কণ আছে নহয় ঘৈণীয়ে কিনা ঘৰ আছে নহয় সেইটো বিক্ৰী কৰি দিম ঠিক আছে দম আছে এইটো অখিল গগৈ কোৱা কথা নাজানো কেলা মন্ত্ৰী এমএলএ বিলাকে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল ঘেণ্টা দা ঠিকে আছে আমি হেৰি কৰিব লাগে মই জুবিনদাৰ কাৰণে কাম কৰিব লাগে চা ভাই মই জুবিনদাৰ আপোনালোক থাকিবনে নাই জুবিনদাৰ কাৰণে আমি যদি ভালকে কাম কৰো না মইতো কৰিম মই বেলেগৰ কথা মই কেলা পলিটিক্স জইন নকৰো মই বেয়া পোৱা বস্তু এইটো চবতকে মই কাম কৰিম জুবিনদাৰ কাৰণে মই কাম কৰিম আমি দুইটাই মিলি জুবিনদাৰ ক্ষেত্ৰ আৰু মই দাদাৰ তাত অহা কাৰণটো এইটোৱে যে অলপমান মই দাদাক ক'লো বোলে দাদা কাম কৰিব লাগে কামখিনি কৰো কি কয় এটা সুধিছে মাল কিমান খালে আবে তই ইমান মাল খাবই নোৱাৰিবি মই যিমান মাল খাওঁ গম পাইছ এটা সুধিছে মাল ৰূপজ্যোতি ডেকা মাল কিমান খাব মোৰ দৰে মাল খাব পৰা মানুহ নাই আৰু মোৰ দৰে মাল খাই কেলা উৎপাত কৰা মানুহ নাই এইটো কথা মনত তই কিন্তু সেইদিনা কালি নে পৰহি যে আকৌ ট্ৰাকৰ আগত ওলাইছিলি এইবাৰ কিন্তু একে চৰেটো মই ডাল ফালি বুলি গম পাইছ মোক নিশিকাই বাবু তহঁতে ইউ পিপল আৰ ষ্টিল ফলোৱাৰ্ছ বেবি ট্ৰাকৰ আগত এইবাৰ উৎপন্ন কৰিবি আমি জুবিন ক্ষেত্ৰখন বনাবৰ কাৰণে অসমে চৰকাৰখনক ডিপেণ্ড কৰিবলগীয়া নহয় ইমান মানুহ তাৰমানে কি হিমন্তৰ ওপৰত ডিপেণ্ড আমি 3.5 কোটি মানুহ 3.5 কোটি মানুহ 1 টকাকে দিলে হৈ যাব বেছি নালাগে 1 টকাকে 10 টকা চবে দিব 1 টকাকে দে 3.5 কোটি মানুহ আছো জুবিন ক্ষেত্ৰ বনাই দিম মই বনাম 500 টকা দিম বুলিয়ে কৈছে মই দায়িত্বত আছো যা আৰু যোনটো একাউণ্ট সেইটো একাউণ্টৰ পইচা যি আহে মই 1 টকা নাখাওঁ বে মই পেলা মদ খাবৰ কাৰণে মোক পইচা নালাগে সেইটো মই তোক এক্সট্ৰাকে দিম ৰাজহুৱা টকা নহ'ব ভাই ঠিক আছে আৰু উৎপাতটো কৰিব লাগিব এই জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে আমাক চৰকাৰী পইচা নালাগে চৰকাৰী পইচা নালাগে মই ঘেণ্টা বুলি আপুনি দেখাম বুলি মই দিম 1000 টকা আৰে মই ক'লো দেখোন কেলা জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে যদি কেলা চৰকাৰক ডিপেণ্ড কৰিব লাগে অসমীয়াৰ কেলা হাৰ কেলা এইখিনিয়ে কৈ থৈ দিলো ঠিক আছে ভিক্টৰ দাস শিৱসাগৰত আছে নেকি কল কৰা না সঞ্জীৱ বিৰাট ধুনীয়া কবিতা লিখে দেই নেকি সঞ্জীৱ বৰগোহাঁই বিৰাট বঢ়িয়া ল'ৰা মজা ল'ৰা সঞ্জীৱ এই মই পাগল একেলগতে পাগলটো বাৰু হয়ে অলপ নহয় পাগল পিপল শুড বি মেড পিপল আহি আছে পইচা নাই পইচা চা পইচা মানে এনেকুৱাকে পইচা ল'ম সেইটো 1000 চবে দিম সেইটোৱে কৈছো পইচা লওঁতে ডাঙৰ কথা নহয় পইচা এনে ক'লে 100 দিম বুলি কৈছে 100 একো নাই 1 টকাকে খুজিছো ন 3.5 কোটি জনতা 3.5 কোটি টকা নালাগে 3.5 কোটি টকা 1 টকাকে দিলে 3.5 কোটি টকা হ'ব 3.5 কোটি টকাত মই জুবিন ক্ষেত্ৰখন বেলেগ ধুনীয়া বনাই দিম ভিক্টৰ দাস চিভিল ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰিং পাছ কৰিছে ন আপুনি গম নাপাই গেলা বহুত কথা ভিক্টৰ দাস তেজপুৰ ইউনিভাৰ্চিটি প্ৰডাক্ট হয়